কৰি চাওঁ আহা 5.3 কুৱেশ্যন নম্বৰ 1 তলৰ চিত্ৰকেইটা L আৰু M ৰ ৰেখাডোলাৰ সমান্তৰাল L পেৰেলাল M টি ছেদক এংগুল X ৰ মান নিৰ্ণয় কৰা আমি এইটো এংগুল X ৰ মানটো নিৰ্ণয় কৰিব লাগিব আমি কেনেকৈ অতি সহজে নিৰ্ণয় কৰিম চাওঁ আহা এইটো হ'ব কুৱেশ্যন নম্বৰ 1 ৰ সমাধান A এৰ L পেৰেলাল M আৰু T ছেদক হ'ব ছেদকৰ একেফালে বৈশিষ্ট্য কোণৰ সম্পূৰক হ'ব এতিয়া ইয়াত কি হ'ব 120 ডিগ্ৰী প্লাস x ইকুয়াল টু ইয়াত কি হ'ব 180 ডিগ্ৰী হ'ব এটো x ইকুয়াল টু 180 ডিগ্ৰীৰ পৰা আমি 120 মাইনাস কৰিব লাগিব x ইকুয়াল টু কিমান হ'ব x ইকুয়াল টু 180 পৰা 120 ডিগ্ৰী মাইনাস কৰিলে কিমান হ'ব 60 ডিগ্ৰী হ'ব x ৰ মানটো কিমান হ'ব 60 ডিগ্ৰী হ'ব কোৱেশ্চন নম্বৰ B2 এটো x ৰ মানটো নিৰ্ণয় কৰিব লাগিব এটো হ'ব L পেৰেলাল M আৰু T ছেদক হ'ব ছেদকৰ একেফালে বৈশিষ্ট্য কোণৰ সম্পূৰক হ'ব বৈশিষ্ট্য কোণৰ সম্পূৰক হয় ইকুয়াল টু ইয়াত কি হ'ব 60 ডিগ্ৰী প্লাস x ইকুয়াল টু ইয়াত কি হ'ব 180 ডিগ্ৰী হ'ব x ইকুয়াল টু 180 ৰ পৰা মাইনাস 60 হ'ব x ইকুয়াল টু ইয়াত 180 ৰ পৰা 60 মাইনাস কৰিলে কিমান হ'ব 120 ডিগ্ৰী হ'ব এইটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ C2 এবাৰ সি L পেৰেলাল M আৰু T ৰ ছেদক হ'ব কোন দুটা একান্তৰ অন্তঃকোণ হ'ব একান্তৰ অন্তঃকোণবোৰ পৰস্পৰে সমান হয় এতেকে ইয়াত কি হ'ব x ইকুয়াল টু 120 ডিগ্ৰী হ'ব এইটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 2 তলৰ চিত্ৰবোৰ L আৰু M দুডাল ৰেখা আৰু N এডাল ছেদক কোনজোৰ ৰেখা পৰস্পৰে সমান্তৰাল হয় কাৰণ দৰ্শোৱা এটো আমি কাৰণ দৰ্শাব লাগিব আমি কেনেকৈ কৰিম চাওঁ কোৱেশ্চন নম্বৰ 2 এ ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টিটো অন্তঃকোণ 123 ডিগ্ৰী প্লাস 57 ডিগ্ৰী হ'ব ইকুয়াল টু 180 ডিগ্ৰী হয় এতিয়া 1 এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী হয় ইকুয়াল টু 180 ডিগ্ৰী হ'ব এতেকে সমষ্টি 180 ডিগ্ৰীৰ বাবে ৰেখা L আৰু M ৰ সমান্তৰাল হয় L আৰু M টো সমান্তৰাল হয় কোৱেশ্চন নম্বৰ B2 এটো হ'ব কোৱেশ্চন নম্বৰ B2 বিপৰীত কোণ হল বিপৰীত কোণটো কি হ'ব বিপৰীত কোণটো 72 ডিগ্ৰী হ'ব ইয়াত অনুৰূপ কোণ দুটা হল অসমান হয় ইয়াত অনুৰূপ কোণ দুটা অসমান হ'ব ইয়াত অনুৰূপ কোণটো হল 98 ডিগ্ৰী হ'ব ইয়াত অনুৰূপ কোণ দুটা অসমান হ'ব অসমান হলে কি হ'ব 72 ডিগ্ৰী ইজ নট ইকুয়াল টু 98 ডিগ্ৰী হ'ব গতিকে ৰেখা দুডাল সমান্তৰাল নহয় ৰেখা দুডালটো সমান্তৰাল নহয় কোৱেশ্চন নম্বৰ C2 এটো হ'ব ছেদকৰ একেফালে অন্তঃকোণৰ সমষ্টি কৰা সমষ্টিটো কি হ'ব 75 ডিগ্ৰী প্লাস ইয়াত কি হ'ব 75 ডিগ্ৰী ইকুয়াল টু 150 ডিগ্ৰী হ'ব এটো 150 ডিগ্ৰী হয় এটো হ'ব সমান্তৰাল ৰেখাৰ বাবে সমষ্টি 180 ডিগ্ৰী লাগে ইকুয়াল টু ইয়াত কি হ'ব 150 ডিগ্ৰী ইজ নট ইকুয়াল টু 180 ডিগ্ৰী হয় গতিকে ৰেখা দুডাল সমান্তৰাল নহয় এটো ৰেখা দুডালটো সমান্তৰাল নহয় কোৱেশ্চন নম্বৰ D2 এটো হ'ব ৰৈখিক যুগ্মকোণ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাস 126 ডিগ্ৰী ইকুয়াল টু ইয়াত কি হ'ব 54 ডিগ্ৰী হ'ব মাইনাস কৰিলে এটো হ'ব এই কোণটোৱে অনুৰূপ কোণ সমান হয় এটো হ'ব অনুৰূপ কোণবোৰ পৰস্পৰে সমান হয় গতিকে L পেৰেলাল M হ'ব এটো কি হয় সমান্তৰাল হয় এটোৱে হ'ব 5.3 প্ৰশ্নৰ উত্তৰটো